এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। নিযুত মইনা স্কলাৰশ্বিপ 2025 বৰ্ষ কোন এলিজিবল নহয়, কোনে কিমান টকা পাবা আৰু কিমান পাৰ্চেণ্টেজ লাগে, অফলাইন এপ্লাই কৰিবা নে অনলাইন এপ্লাই কৰিবা, এপ্লাই কেনেকৈ কৰিবা, সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ কথাখিনি শুনিবা। আৰু যদি নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। নিযুত মইনা স্কলাৰশ্বিপ অনলি ফৰ গাৰ্লছ, ছোৱালীবোৰৰ কাৰণে এই নিযুত মইনা স্কলাৰশ্বিপ হয়। আৰু এই স্কলাৰশ্বিপটো 2024 বৰ্ষত অসম গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিছে ফৰ গাৰ্লছ ষ্টুডেণ্ট ফৰ ষ্টাডি এডুকেশ্যন ফৰ গাৰ্লছ ষ্টুডেণ্ট, ছোৱালীবোৰৰ এডুকেশ্যনৰ কাৰণে এই স্কলাৰশ্বিপটো দিয়া হয়। যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এইচএছত নাম লগাইছা, ফাৰ্ষ্ট ইয়াৰ মেট্ৰিক পাছ কৰি এইচএছত নাম লগাইছা, এইচএছ পাছ কৰি ডিগ্ৰীত নাম লগাইছা, গ্ৰেজুৱেশ্যনত নাম লগাইছা, আৰু যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন পাছ কৰি মাষ্টাৰ ডিগ্ৰীত নাম লগাবা সেই ষ্টুডেণ্টবোৰৰ কাৰণে এই স্কলাৰশ্বিপটো দিয়া হ'ব। অ'কে, যিবোৰ ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পাছ কৰি এইচএছত নাম লগাইছা সেই ষ্টুডেণ্টবোৰক প্ৰতি মাহে 1000 টকাকৈ দিয়া হ'ব আৰু ফৰ 10 মান্থ। যিবোৰ ষ্টুডেণ্টে এইচএছ পাছ কৰি গ্ৰেজুৱেশ্যনত নাম লগাইছা সেই ষ্টুডেণ্টবোৰক প্ৰতি মাহে 1250 ৰুপিজকৈ দিয়া হ'ব ফৰ 10 মান্থ। তাৰপিছত যিবোৰ ছোৱালীয়ে গ্ৰেজুৱেশ্যন পাছ কৰি মাষ্টাৰ ডিগ্ৰীত নাম লগাবা প্ৰতি মাহে 2500 টকাকৈ দিয়া হ'ব, 2500 10 মাহ দিয়া হ'ব। আৰু এই স্কলাৰশ্বিপটো মই কৈ দিছোঁ 10 মান্থ, বছৰেকত 12 মান্থ, তাৰে 10 মান্থ দিয়া হ'ব। অ'কে, 2 মাহ দিয়া নহয়। চ' এই স্কলাৰশ্বিপটো ছোৱালীৰ কাৰণে, আৰু ইয়াৰ কাৰণে কোনো পাৰ্চেণ্টেজ ধৰি দিয়া নাই। অসম গভৰ্ণমেণ্টে চেষ্টা কৰে মেক্সিমাম ছোৱালীক এই স্কলাৰশ্বিপটো দিবলৈ। চ' ইয়াৰ কাৰণে কোনো পাৰ্চেণ্টেজ নাই, ইয়াৰ কাৰণে কোনো কাট অফ ধৰি দিয়া নাই, আৰু কাট অফ যোৱাও নাই বা পাৰ্চেণ্টেজ ধৰিও দিয়া নাছিল। চ' গ'ল। এতিয়া এপ্লাই কেনেকৈ কৰিবা, এপ্লাই কোনো অনলাইন মোড, কোনোবাই যদি কৈছে নিযুত মইনা স্কলাৰশ্বিপ অনলাইন মোড এপ্লাই কৰিব লাগে, ডেটছ ৰং, টোটেলি ৰং। তোমালোকে অফলাইন এপ্লাই কৰিব লাগিব। আৰু এই অফলাইন কেনেকৈ কৰিবা, তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰে তোমালোকক এখন ফৰ্ম দিব, সেই ফৰ্ম ফিল আপ কৰি তোমালোকৰ প্ৰিন্সিপালক দিব লাগিব নাইবা অফিচত জমা দিব লাগিব। তাৰপিছত যিমানখিনি কাম আছে তোমালোকৰ কলেজৰ প্ৰিন্সিপালে কৰিব। অ'কে, তোমালোকৰ অনলাইন এপ্লাই নহয়, অফলাইন এপ্লাই হ'ব। তাৰপিছত তোমালোকৰ প্ৰিন্সিপালে ফৰ্ম দিব, সেই ফৰ্ম ফিল আপ কৰি দিব লাগিব। তাতে বেংক একাউণ্ট, পাছবুক দিব লাগিব, তোমালোকৰ মাৰ্কশ্বিট দিব লাগিব, আৰু তোমালোকৰ কোনখন কলেজত কলেজ ৰিচিপ্ট এডমিশ্যন ৰিচিপ্ট সেইখন দিব লাগিব। তাৰে কাৰণে অনলাইন এপ্লাই নহয়, অনলাইন এপ্লাই নহয়, অফলাইন এপ্লাই হ'ব। আৰু বাকী যিমান অফিচিয়েল কাম আছে, সকলো কাম যিমানখিনি কাম আছে অফিচে কৰিব, তোমালোকৰ কলেজৰ অফিচে কৰিব। মেইন কথাটো হ'ল তোমালোকৰ প্ৰিন্সিপালে তোমালোকক এখন ফৰ্ম দিব, সেই ফৰ্ম ফিল আপ কৰি তোমালোকে ছাবমিট কৰিব লাগিব। বাকী যিমানখিনি কাম আছে তোমালোকৰ প্ৰিন্সিপালে কৰিব বা কলেজৰ কৰ্তৃপক্ষই কৰিব, বাকী তোমাৰ কাম নাই। তাৰপিছত মান্থলি তোমালোকে পইচা পাই থাকিবা। অ'কে, 4টা ক্ৰাইটেৰিয়া ছোৱালীৰ কাৰণে, এইচএছ, গ্ৰেজুৱেশ্যন, মাষ্টাৰ ডিগ্ৰী, পাৰ্চেণ্টেজ কোনো ধৰি দিয়া নাই। যিমান ছোৱালী ষ্টুডেণ্ট আছা কলেজত ষ্টাডি কৰি আছা এপ্লাই কৰা। তাৰপিছত অনলাইন অফলাইন এপ্লাই কৰিব লাগিব। তোমালোকৰ কলেজে ফৰ্ম দিব বা প্ৰিন্সিপালে ফৰ্ম দিব, তেতিয়া এপ্লাই কৰিবা। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দুদিন আগত কৈ দিছে অলৰেডি যে তোমালোকৰ প্ৰিন্সিপালে ফৰ্ম দিব। কোনোবাই যদি অনলাইন ফৰ্ম দিয়ে দেন সেইবোৰ নকৰিবা, কাৰণ অনলাইন ফ্ৰড হয়। সেইকাৰণে অলৰেডি এনাউন্স কৰি দিছে যে প্ৰিন্সিপাল ছাৰে ফৰ্ম দিব, সেই ফৰ্ম তোমালোকে ফিল আপ কৰি দিব লাগিব। এইখিনি আছিল মেইন আপডেট। চ' তোমালোকে ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা, আৰু তোমালোকৰ কলেজৰ লগত টাচত থাকিবা। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই এপ্লাই, তো যিবোৰ ষ্টুডেণ্টে তোমালোকৰ ষ্টাডি কণ্টিনিউ কৰি থাকিবা সেইবোৰ ষ্টুডেণ্টকে দিয়া হ'ব। যদি ষ্টাডি বন্ধ কৰি দিয়া দেন তোমালোকে স্কলাৰশ্বিপটো নোপোৱা, বন্ধ হৈ যাব। আৰু যিমান দিন ষ্টাডি কৰি থাকিবা, যিমান দিন পঢ়ি থাকিবা, কলেজত পঢ়ি থাকিবা, সিমান দিনলৈকে তোমালোকে এই স্কলাৰশ্বিপটো পাই থাকিবা। কণ্টিনিউ ইউৰ ষ্টাডি দেন কণ্টিনিউ স্কলাৰশ্বিপ। তোমাৰ ষ্টাডি চলি থাকিব, তুমি স্কলাৰশ্বিপো পাই থাকিবা। এইখিনি আছিল মেইন আপডেট। বুজি পাইছানে নাই কমেণ্টত জনাবা, প্লিজ জনাবা বুজি পাইছানে নাই, আৰু ভিডিঅ'টো কেনে লাগিল সেইটোও জনাবা। থেংক ইউ এভৰিৱান।